এআইইউডিএফ আগে একাধিকবার কংগ্রেসকে সহায়তা করেছে বলে দাবি এআইইউডিএফ বিধায়ক আমিনুল ইসলামের। আমিনুলের বক্তব্য, আগের সহায়তার প্রেক্ষিতে এখন এআইইউডিএফকে কংগ্রেসের সহায়তার পালা। এইবার তারা নিজেদের প্রতিশ্রুতি রক্ষা করুক। রাজ্যসভায় এআইইউডিএফ এর প্রার্থীকে সমর্থনের জন্য এভাবেই আবেদন আমিনুল ইসলামের। আসন্ন বিধানসভা নির্বাচন প্রসঙ্গে বিধায়ক আমিনুল ইসলাম বলেন, অবিজেপি যে কোনো সরকারকে সমর্থন করে যাবে এআইইউডিএফ। আমাৰ পৰা ভোট ল'লে আৰু আমাৰ সমৰ্থন লৈ পেলাই আপোনালোকে ৰাজ্যসভাৰ সাংসদ জিকাই দিলে আৰু প্ৰত্যেকবাৰেই কৈছিল যে এইবাৰলৈ আমাক সমৰ্থন কৰক, অহাবাৰলৈ কেণ্ডিডেটজন আপোনালোকৰ দিম আপোনালোকৰ। কিন্তু তেওঁলোকে 20 বছৰত বহু কেইবাৰ প্ৰতিশ্ৰুতি দিলে, আনকি ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি নিৰ্বাচনতো আমি বহুবাৰ তেওঁলোকক ভোট দিলোঁ। প্ৰত্যেকবাৰেই তেওঁলোকে কয় যে এবাৰ আপোনালোকৰ ৰাজ্যসভাৰ প্ৰাৰ্থী দিম, এবাৰ সমৰ্থন দিম। কিন্তু এতিয়ালৈকে যে নিদিলে সেই তেওঁলোকৰ পুৰণা যিটো তেওঁলোকৰ প্ৰতিশ্ৰুতি, সেইটোহে আমি বিচাৰিছোঁ যে আপোনালোকে বহুতবাৰ প্ৰতিশ্ৰুতি দিলে, এইবাৰ অন্তত আপোনালোকৰ প্ৰতিশ্ৰুতিটো ৰক্ষা কৰক। বা এবাৰ বদৰুদ্দিন সাহেবক এবাৰ আমি বিচাৰিছোঁ প্ৰাৰ্থী দিব লাগে। আমি আশা কৰোঁ কংগ্ৰেছে ভদ্ৰতা হিচাপে আৰু এটা সত্যবাদী নিজৰ সত্যবাদিতা প্ৰকাশ কৰি তেওঁলোকে যে বহুতবাৰ আমাক প্ৰতিশ্ৰুতি দিলে, অন্তত এবাৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰক। অসমবাসীৰ কাৰণে ভাল হ'ব, দেশৰ কাৰণে ভাল হ'ব। মিত্ৰতা নহয়, আমি এই হেৰিত বিধানসভাৰ মিত্ৰতা বিচৰা নাই।